হেল্ল' গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই যিহেতু কৈছিলোঁ আপোনালোকক যে মোৰ বিয়া এখন আছে, তো মই এতিয়া লগৰজনী ঘৰলৈ যাব লাগিব, ওলাব। আৰু এইফালে মই তাহাঁতৰ ঘৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। আৰু এইফালে বস্তু লৈ লৈছোঁ, সিহঁতৰ ঘৰতে যিহেতু ওলাম। আৰু এইফালে মই পাই গ'লোঁ, সিহঁতৰ ঘৰত বহি আছোঁ। এতিয়া মোক কি কৰিব কি নকৰিব ভালকৈ কথাও পাতি ল'লোঁ। আৰু এইফালে আমাৰ বাইদেউ লাগি গ'ল কামত। এয়া এইফালে পুৰা কৰি আছে। এইফালে মোক কৰি কৰি নিজেও কৰিছে। মোৰ আধা লুক এওঁ মেকআপ আৰ্টিষ্টলৈ গ'লে এইফালে হা। এয়া মোৰ একদম মানে এতিয়া তেওঁ মেকআপ কৰিছে, মোক লিপষ্টিক কেনেকৈ আঁকে শিকাই নিজেও আঁকি লৈছে অকণমান। আৰু এনেকৈ আমি দুজনী এইফালে মেকআপ যিহেতু হৈ গ'ল, কাপোৰযোৰ পিন্ধাই দিছে খুৰীয়ে। আৰু এইফালে আমাৰ বাইদেৱে চাদৰখন দি দিছে। যিহেতু মোৰ আগত এনেকৈ মেলি পিন্ধা অভ্যাস নাই, মেলি পিন্ধিলে মই কণ্ট্ৰল কৰিব নোৱাৰোঁ। আৰু এইফালে মই নিজৰ ইয়েৰিংযোৰ পিন্ধি ল'লোঁ। বহুত ধুনীয়া লুক এটা দিছিলে মোক তাই। তাৰপিছত আমাৰ বাইদেউ এইফালে খুৰীয়ে মোক নিজৰ চুলি তুলি আচুৰি দিছে। আৰু এইফালে মই ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে ক'ব। আৰু এইফালে মোৰ বাইদেউ, এইফালে খুৰী, আৰু এইফালে মই ঘৰলৈ। আৰু এইফালে আমাৰ এইটো আহি পাই উৎপাত। বহুত টাইমৰ পিছত আহিছোঁ যে, আকৌ চাদৰখনৰ গণ্ডগোল হোৱাৰ কাৰণে বাৰ ওচৰত আহি গ'লোঁ। যিহেতু মোৰ মেলি পিন্ধা অভ্যাসটো নাছিলে, তো মোৰো অলপ প্ৰব্লেম হৈছিলে, সেইকাৰণে বাৰ ওচৰত আহিছোঁ। আৰু চুলিখিনি ফিট কৰি লৈছোঁ, যিহেতু মোৰ চুলিখিনি স্মুথিং কৰা আছিলে। মোৰ হেয়াৰ ষ্টাইল কৰি আছে। আৰু এইফালে খুৰীক ক'লোঁ চাহ অকণ দিয়ক। এওঁৰো চেনেল আছে, ছাবস্ক্ৰাইব কৰি দিব, মই দি দিম ডেছক্ৰিপশ্যনত লিংকটো। আৰু মোৰ ওলাই হোৱাৰ পিছত দেউতা আহি পাই গ'ল। আৰু এইফালে বা, আৰু এইফালে খুৰী। আৰু এইটো মোৰ ফাইনেল লুক। দুজনীয়ে কৰি দিছে বহুত ধুনীয়াকৈ। আৰু এইফালে বা, আৰু মই ওলাই দিলোঁ যাবলৈ। আৰু এইফালে ঘৰ আহিলোঁ, যিহেতু ক'ৰবাত যোৱাৰ আগত ঘৰত আহি মই যাওঁৱেই। আৰু এইফালে মই ওলাই দিছোঁ। আৰু এইফালে আমাৰ এটা উৎপাত, বহুত উৎপাত। মাক বাই বাই কৰি দিছোঁ। আৰু এতিয়া উৎপাত ইয়াৰ, সিও যায় মানে মোৰ লগত। তালৈ আহি পাই গ'লোঁ ধুনুবাহঁতৰ ঘৰত। তাই মোক মাতি তাই ওলাই আছে। গাইজ, মই আহি হৈ গ'ল। এজনী ওলাই হোৱাই নাই, কাৰ্লি কৰি আছে, গিনু পকুৱাই কৰি আছে। সেইজনী মেকআপ আৰ্টিষ্ট হয়। আৰু কোনোবাই যদি কলিয়াবৰৰ ভিতৰত যদি মেকআপ লয়, মোক কণ্টেক্ট কৰিলে হ'ল। আৰু এইফালে আৰু এইফালে মোৰ ভাইটি হয়। আৰু মই কৈছোঁ যে ঠিক কৰি দে, ই বেচেৰাই ঠিক কৰি দিছে, যিহেতু বায়েকলৈ মৰম আছে। বিয়া ঘৰ আহি পাই গ'লোঁ। আৰু এতিয়া এয়া লগৰখিনিৰ লগত অকণ বহিছোঁ। আৰু এইফালে ইমান মানুহ, বহুত ভাল লাগিল বিয়াখনত গৈ। আৰু এইফালে ইমান মানুহ, আৰু এইফালে মই ভাল লাগে, যিহেতু বিয়াত অলপ ধেৰ মানুহ হ'লে তো লগৰ পালে ভালেই লাগে। আৰু এইফালে আমি ৰৈ আছোঁ ৰাস্তাত। মই এবাৰ ভিতৰত যাওঁ, এবাৰ বাহিৰত যাওঁ। আৰু এইফালে আমাৰ টিকলি, এইফালে আকৌ মানুহ, এইফালে কইনা আমাৰ। আৰু এইফালে আমি খাবলৈ বহিলোঁ গোটেইকেইজনী, যিহেতু জলকীয়া নাখাওঁ, তো জলকীয়া এটাও লৈ লৈছোঁ আগত। এইফালে এইকেইজনী, আৰু এইফালে আমাৰ খাই হৈ গ'ল। আৰু এইফালে আমি ৰাস্তাত আহি গ'লোঁ। আৰু ৰাস্তাত আহি মই এবাৰ ভিতৰত যাওঁ, যিহেতু দৰা আহিব হৈ গৈছে। আৰু আমি চব দৰা গা ধুৱাব গ'লোঁ। এইফালে আমাৰ নাচ, এই নাচো আমাৰ গাৰ্লছ গেং। আৰু এইফালে আমাৰ নাচ, দৰাক আহি আছে বুলি নাচ। আৰু এইফালে ফাইনেলি আমাৰ গাৰ্লছ গেং। আৰু এইফালে আমাৰ নাচ, দৰাক আহি আছে বুলি নাচ। আৰু এইফালে ফাইনেলি দৰা আহি গ'ল। আৰু এইফালে দৰাক আমি আদৰিছোঁ যিহেতু। আৰু এইফালে আমাৰ দৰা গাড়ী আগে আগে, আমি পিছে পিছে। এইফালে দৰা আহিলে যিহেতু ফূৰ্তি হয়তো বমটো ফুটাবই। আৰু এইফালে আমি ভাবা নাছিলোঁ কইনা ফালৰে নে আমি দৰা ফালৰে হ'লোঁ, উল্টা পল্টা হৈ গ'ল আমাৰ ফালত। আৰু গৈছিলোঁ কইনা ফালত, আকৌ দৰাৰ লগতো সোমাইছোঁ, যদি দৰা ফালৰো হৈ গ'লোঁ।
এইফালে ইমান চাউল ছটিয়াইছে আৰু এসোপা স্প্ৰে মাৰি অৱস্থা বেয়া কৰি দিছে। এইটো ফূৰ্তিৰ দিনত বেয়াটো হ'বই লাগে। এইফালে আমাৰ চিঞৰ বাখৰ, এইফালে আমাৰ অৱস্থা, শেষত অৱস্থাটো চাব গাইছ, ভাল লাগিব আপোনালোকৰ চাগে। কি অৱস্থা কৰি দিলে আমাক। এইফালে আমাৰ নাচ কেতিয়াও নৰখে, আৰু এইফালে আমাৰ বাইদেউৰ নাচ। আমাৰ অৱস্থা, শেষৰ অৱস্থা ইমানেই হৈ গ'ল আৰু গাইছ। মুখে চুখে খুৱাই দিছে আমাক। এইফালে আমাৰ দৰা গাড়ী আৰু এইফালে আমি কিজনী। এইফালে বহি আছোঁ। দৰা সোমালে যিহেতু দৰাৰ নিয়ম থাকে, টোপনিও লাগিছে, বহুত ৰাতি হৈ গৈছে। আৰু এইফালে আমাৰ কইনা ওলাব হোৱাই নাই যিহেতু, মই ভাবিলোঁ ভাত কেইটামান খাওঁ, খাই লৈ ঘৰলৈকে যোৱা ভাল। এইফালে আমাৰ দৰা আৰু কইনা হোমৰ গুৰিত আহিলে, আৰু যিহেতু বহুত টাইম থাকিলোঁ, এতিয়া 1টা কিমান হৈ গ'ল আৰু আমি এতিয়া ঘৰত যাব ল'লোঁ। এইফালে দেউতা আৰু মামা নাযায় যিহেতু, দেউতা আৰু মই ঘৰৰ ফালে। আৰু মোক কেনেকুৱা লাগিলে ক'ব দেই গাইছ কমেণ্টত। ঘৰ পাই গ'লোহি গাইছ, আৰু বহুত ৰাতি হৈ গ'ল যিহেতু, এতিয়া 1:45 মানে হৈ গ'ল চাগে। তো আজিলৈ ইমানেই আছিলে। বিয়া দেখালোঁ কি কৰিলোঁ, কি কৰা নাই বিয়াত। তো আজিলৈ ইমানেই আছিলে। বাই বাই। আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব